হয় নিশ্চয়কৈ ৰাজ্যত এতিয়া দেখা গৈছে কি উজনি কি নামনি কি মধ্য অসম গোটেই ৰাজ্যতে দেখা গৈছে এক প্ৰকাৰ যেন জনমগ্ন পৰিৱেশ আৰু মই বৰ্তমান উপস্থিত আছোঁ কলিয়াবৰৰ ২ নং বুৰবন্দাত মোৰ সতীৰ্থ সাংবাদিকক দেখুৱাবলৈ সামগ্ৰিক পৰিৱেশ দেখুৱাবলৈ মোৰ অনুৰোধ কৰিম যে ইয়া হৈছে কলিয়াবৰৰ ২ নং বুৰবন্দা ইয়া হৈছে ২ নং বুৰবন্দাৰ পৰিৱেশ আৰু দেখা গৈছে যে ৰাজ্যত যি মুষলধাৰ বৰষুণ হৈছিল এই বৰষুণৰ ফলতে ৰাজ্যত যে এক প্ৰকাৰ বানৰ বিভীষিকাময় পৰিৱেশৰ সৃষ্টি হৈছিল আৰু মোৰ লগত বাগান্ত ৰাইজ আছে আমি তেওঁলোকৰ লগত কিছু কথা জানিবলৈ চেষ্টা কৰিম দেখা গৈছে যে যি বানপানী পৰিৱেশ হৈছে আপোনালোকে কেনেদৰে কি সাহায্য লাভ কৰিছে এতিয়ালৈকে আমি ২ নম্বৰ বুৰবন্দাৰ ৰাইজে আজি চাউল পাইছোঁ আৰু 1 কেজিকৈ দালি দিছে এতিয়া আমাৰ বৰ্তমান আমাৰ ৰাইজৰ বহুত অসুবিধা আজিলৈকে বহুত দিনৰ পৰা আমি ভুগি আছোঁ ৰাস্তা নাই ঘাট নাই আৰু আমি ইয়াত 450 ঘৰ আছোঁ সকলোৰে ঘৰে পানীৰ তল গৈছে এতিয়া যেনে তেনে আমি ওখ ভিটি চাৰিআলিত আহি পেলাই ল'লোঁ তাত ওখ এটা আছিল হৰি মন্দিৰ বুলি কয় তেওঁ ওখ জেগা তাত আমি আৰু তাতো আছোঁ যেনে 50 ঘৰমান তাত আছোঁ ৰাইজ গৰু বাস্তু ছাগলী লৈ আছোঁ আৰু যেনে তেনে আৰু আত্মাটো আছে আৰু খাই নখোৱাকৈ নবোৱাকৈ আৰু ৰাতিটো পাৰ কৰিছোঁ ভয়ত এই নাও দি আহি গৈ অহা যোৱা কৰি আছোঁ তাৰপিছত আপোনাৰ চাওক এতিয়া জুন জুলাই মাহ আহিলেই প্ৰত্যেক বছৰেই কমচে কম আমি 40 বছৰ হ'ল এনেধৰণে আমি কষ্ট ভোগ কৰি গৈ আছোঁ ৰাস্তাটো আমাৰ কোনো বনাই দিয়া নাই ৰাইজে চৰকাৰৰ ফালৰ পৰা আমি কোনো সুবিধা পোৱা নাই আজিলৈকে এতিয়া আমাৰ পিছপৰা অঞ্চলত ল'ৰা ছোৱালীক যেতিয়া জুন জুলাই মাহত আপোনাৰ জুন মাহত মে' মাহৰ পৰা পানী আহি যায় তেতিয়া আমাৰ পিছপৰা অঞ্চলৰ ল'ৰা ছোৱালী পৰীক্ষাত কিয় ফেল কৰে আমি আগবাঢ়ি যাব নোৱাৰোঁ এই বাটৰ কাৰণে আমাৰ ল'ৰা ছোৱালী অশিক্ষিত হৈ আছে এইখিনি যদি আমাৰ চৰকাৰৰ ফালৰ পৰা যদি আমাক সুবিধা কৰি দিয়ে ৰাইজক তেতিয়া আমি ৰাইজ অলপ সকাহ পালোঁহঁতে দুখীয়া ৰাইজে এইখিনি আমি ৰাইজৰ চৰকাৰৰ লগত আমাৰ অনুৰোধ হয় এইদৰে কিন্তু দেখা গৈছে যে ৰাইজে অনুৰোধ কৰিছে চৰকাৰলৈ যে পানী যদি শুকাই যায় তেন্তে তেওঁলোকৰ ৰাস্তাটো মেৰামতি কৰি দিবলৈ আৰু এটা কথা উল্লেখ কৰিব লাগিব যে যোৱাকালি যি কলিয়াবৰৰ হাতীমৰা এই মথাউৰি ছিঙাৰ ফলতে দেখা গৈছিল যে প্ৰায় কেইবাখনো গাঁও কিন্তু জনমগ্ন হৈছিল ইয়াৰ ফলতে দেখা গৈছিল যে প্ৰায় 30খন গাঁও কিন্তু পানীত ডুব গৈছিলে আৰু মই বৰ্তমান উপস্থিত হৈছোঁ কলিয়াবৰৰ মহকুমাৰ অন্তৰ্গত বুৰবন্দাৰ আৰু কিছু লোক আছে আমি তেওঁলোকৰ কিছু মনৰ কথা জানিবলৈ চেষ্টা কৰিম এতিয়া পথ মিলিছে কি ক'ব এতিয়া কেনেধৰণে কি হৈছে এই নাৱত যাব লাগিব এনেকৈ অহা যোৱাটো বৰ দিগদাৰী হয় পানী হৈ আছে এনেকৈ ঘৰটো তল হৈ আছে থকাৰো অসুবিধা কেইদিন ধৰি পানী হৈ আছে নাওতো সকলোৰে নাই নহয় এতিয়া নাও অহা যোৱা কিবা অসুবিধা হৈছে নেকি অসুবিধা মানে এতিয়া 12-13জন লৈ পইচা দিহে পাৰ কৰি আছোঁ পইচা দি পাৰ হ'ব লাগে ডেইলিটো আমাৰ 10 টকা 20 টকাকৈ যায় ইয়াত কিমান মানুহ আছে তাততো আমাৰ গোবিন্দ মন্দিৰত এতিয়া প্ৰায় এই 80-90জনে মানুহ আছে এতিয়া এইখিনি মানুহ সদায় ইয়ালৈকে অহা যোৱা কৰি আছে আৰু নহয় সদায় আহোঁ সদায় নহয় 4-5 হ'ব দুইবাৰ 3বাৰটো আহিব লাগে সদায় চাৰিআলিত আহি আছে তাতে থাকিব লাগিব চৰকাৰে যিখিনি সুবিধা দিছে খোৱা বোৱাটো আজি অলপ ৰেচন দিছে চাউল দালি দিছে সেইবিলাক পাইছোঁ আজি আৰু বাকী একো পোৱা নাই এতিয়া আপোনালোকৰ পশুধন ক'ত ৰাখিছে এই তাত শিবিৰত ৰাখিছোঁ চাৰিআলিত কিছুমানে লৈ আহিছে কোনটো চাৰিআলি এইটো চুলুং চাৰিআলি তাৰপিছত গৰুটো খাবলৈ নাই গৰুৰ কাৰণে একোৱে নাই এতিয়া পশুধনৰ কিবা খাদ্য দিছে নেকি নাই একো দিয়া নাই একো দিয়া নাই আৰু এইফালে পানী দুনিৰো আমাৰ অসুবিধা হৈছে নহয় খাবলৈ পানী এতিয়া এই ক্ষেত্ৰত চৰকাৰৰ প্ৰশাসনক কি অনুৰোধ জনাব পশুধনৰ খাদ্য এতিয়া চৰকাৰে যদি সহায় কৰে তেতিয়া আমাক অকণমান সহায় কৰিব পাৰে গৰু ছাগলীৰ কাৰণে তেতিয়া আমি অলপ হাঁহ পাওঁ নহ'লেতো আমাৰ এতিয়া অসুবিধা গৰু
পালন কৰিবই নোৱাৰে তেনেকৈ কষ্ট দি আছে হয় এইদৰে দেখা গৈছে যে মই বৰ্তমান যিহেতু উপস্থিত হৈছোঁ 2 নং বুৰবন্দাত এইদৰে ৰাইজে কিন্তু মনৰ কথা ব্যক্ত কৰিছে যে তেওঁলোকৰ কিছু আজি চৰকাৰৰ পঢ়া ফালৰ কিছু তেওঁলোকে বাহন সাহায্য লাভ কৰিছে কিন্তু যি পশুধন আছে গৰু ছাগলী আদি এই পশুধনসমূহৰ কাৰণে কিছু তেওঁলোকে সাহায্য বিচাৰিছে তেওঁলোকৰ খোৱা খাদ্যৰ অসুবিধা হৈছে সেইখিনি প্ৰশাসনক অনুৰোধ কৰিছে এনিভাৰত 24ৰ প্ৰথম প্ৰয়াস জুবিন গাৰ্গৰ গীতৰ প্ৰতিযোগিতা জুবিনৰ গানে কি আনে অডিশ্যনৰ বাবে যোগাযোগ কৰক 8638661821 আৰু 8812831556 নম্বৰত এনিভাৰত 24 উদ্যোগত এটা নতুন সংগীতৰ প্ৰতিযোগিতা আয়োজন কৰা হৈছে য'ত মোৰ গানৰ প্ৰতিযোগিতা হ'ব আপোনালোকে তাত প্ৰতিযোগী হিচাপে আহিবলৈ পাৰিব আৰু মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা জনাইছোঁ আৰু অনুষ্ঠানটোৰ নাম হৈছে গানে কি আনে সকলোকে মৰম জনাইছোঁ সকলোৱে আহক ইয়াত অংশগ্ৰহণ কৰক থেংক ইউ ভেৰি মাছ লাভ ইউ আপোনাৰ ঘৰখন আৰু অফিচ চালে চকুৰোৱাকৈ সজাওক আজি আহক সকলো ধৰণৰ অত্যাধুনিক ফাৰ্নিচাৰৰ বাবে চিটি ফাৰ্নিচাৰ 6 মাইল গুৱাহাটী আমাৰ ঠিকনা 6 মাইল পাঞ্জাবাৰী ৰোড পুৰবিদাৰীৰ সন্মুখত গুৱাহাটী আমাৰ যোগাযোগ নম্বৰ 9435013969